আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়াৰ নিবেদন বিশেষ বিদ্যাৰ্থীৰ অনুষ্ঠান। সমূহ ছাত্ৰ ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। এই বিশেষ বিদ্যাৰ্থী অনুষ্ঠানত আজি 10ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ আছে। এয়া পাঠদান কৰিবলৈ ষ্টুডিঅ'ত উপস্থিত হৈছেহি চিম্পল কলিতা। তেখেত নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয়ৰ শিক্ষয়িত্ৰী। নমস্কাৰ শ্ৰীমতী কলিতা। নমস্কাৰ। আৰু দুগৰাকী ছাত্ৰ আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছেহি, পাঠদানত অংশগ্ৰহণ কৰিছে। সেয়া হ'ল হীৰকজ্যোতি শইকীয়া আৰু মানিক ৰয়। আজি বাইদেৱে ভাৰতীয় গণতন্ত্ৰ শীৰ্ষক এই পাঠৰ আলোচনা কৰিব। তেতিয়াহ'লে আমি পাঠ আৰম্ভ কৰো। ভাৰতীয় গণতন্ত্ৰ শীৰ্ষক পাঠৰ আলোচনা আৰম্ভ কৰিছে এয়া চিম্পল কলিতা বাইদেৱে। হয় বাইদেউ, যি মই অনুষ্ঠানলৈ সমূহ ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছো। আজি আমি সকলোৱে জ্ঞাত যে আমি 10ম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ যিটো প্ৰথম অধ্যায়, যিটো ভাৰতীয় গণতন্ত্ৰ, সেই অধ্যায়টি আলোচনা কৰিবলৈ ওলাইছো। গতিকে আমি আগবাঢ়ো হওক যে ছাত্ৰ ছাত্ৰীসকল, আমি আটাই জ্ঞাত যে আমাৰ ভাৰতখন স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্ট তাৰিখে। কিন্তু ভাৰতক স্বাধীনতা দিয়াৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত কিন্তু আগতেই লোৱা হৈছিল। আৰু এই ক্ষেত্ৰত আমি 1945 চনলৈকে উভতি যাব লাগিব। অৰ্থাৎ 1945 চনত ইংলেণ্ডত সাধাৰণ নিৰ্বাচন হৈছিল আৰু সেই সাধাৰণ নিৰ্বাচনত জয়লাভ কৰিছিল শ্ৰমিক দলে আৰু প্ৰধানমন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণ কৰিছিল ক্লিমেণ্ট এটলি ডাঙৰীয়াই। আৰু শ্ৰমিক দল আছিল ভাৰতৰ প্ৰতি সহানুভূতিশীল। তেতিয়া সেই সময়ৰ প্ৰধানমন্ত্ৰী ক্লিমেণ্ট এটলি ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছিল যে ভাৰতক কি কৰা হ'ব, স্বাধীনতা প্ৰদান কৰা হ'ব। আৰু স্বাধীন ৰাষ্ট্ৰ আৰু সংবিধান এটা আনটোৰ পৰিপূৰক। অৰ্থাৎ আমি যদি এখন স্বাধীন ৰাষ্ট্ৰৰ কথা কওঁ, আমি সংবিধান অবিহনে এখন স্বাধীন ৰাষ্ট্ৰৰ কল্পনা কৰিব নোৱাৰো। এতিয়া প্ৰশ্ন হ'ল, যদি ভাৰতক স্বাধীনতা দিয়া হয় তেতিয়াহ'লে ভাৰতৰ কাৰণে এখন কি লাগিব, সংবিধান লাগিব। তেতিয়া ক্লিমেণ্ট এটলি ডাঙৰীয়াই কৰিলে, তেখেতৰ 3জন কেবিনেট মন্ত্ৰীক ভাৰতলৈ পঠিয়ালে, যাক কেবিনেট মিছন বুলি কোৱা হয়। আৰু এই 3গৰাকী মন্ত্ৰীৰ নাম তোমালোকে যেতিয়া হিষ্ট্ৰী চেপ্টাৰ 2nd চেপ্টাৰটো পঢ়িবা তাত পাবা। তেখেতসকল আছিল পেট্ৰিক লৰেন্স, A.V. আলেকজেণ্ডাৰ আৰু ষ্টেফৰ্ড ক্ৰিপছ। তেখেতসকল ভাৰতলৈ আহে 1946 চনৰ মাৰ্চ মাহত আৰু আহি তেওঁলোকে কি কৰে, সংবিধান সভা গঠন কৰে। এই যে সংবিধান সভা, এই সংবিধান সভাৰ প্ৰথম বৈঠক হৈছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। আৰু এই প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ডক্টৰ সচিদানন্দ সিনহাই। এই প্ৰথম বৈঠকতে সিদ্ধান্ত লোৱা হৈছিল যে সংবিধান সভাৰ যিমান বৈঠক বহিব তাত স্থায়ী সভাপতি হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু এনেদৰে সংবিধান সভাৰ মুঠ 11খন বৈঠক বহিছিল। কিন্তু আমাৰ যিখন পাঠ আছে তাত উল্লেখ নাই যে সংবিধান সভাৰ মুঠ সদস্য আছিল 389 জন। কিন্তু ইমান বৃহৎ সংখ্যক সদস্যই একেলগে আলোচনা কৰি সংবিধান ৰচনা কৰাতকৈ তেওঁলোকে সিদ্ধান্ত কৰিলে যে এখন কমিটিৰ হাতত কি দিয়া হ'ব, এই দায়িত্ব অৰ্পণ কৰা হ'ব। আৰু সেইকাৰণে 1947 চনৰ 29 আগষ্ট তাৰিখে কি কৰা হয়, সংবিধানৰ খচৰা কমিটি গঠন কৰা হয়। এই খচৰা কমিটিত 7জন সদস্য আছিল আৰু এই 7জন সদস্যৰে গঠিত যিখন খচৰা কমিটি আছিল তাৰ অধ্যক্ষ আছিল ডক্টৰ B.R. আম্বেদকাৰ। কিন্তু ছাত্ৰ ছাত্ৰীসকল, আমি অসমীয়া হিচাপে গৌৰৱান্বিত এই কাৰণে যে আমাৰ অসমৰ পৰাও এজন ব্যক্তি এই সংবিধান আৰু খচৰা কমিটিত আছিল। তেখেত আছিল ছাৰ মহম্মদ ছাদুল্লাহ। যেই নহওক, সংবিধানৰ যি খচৰা কমিটি আছিল, সেই খচৰা কমিটিয়ে প্ৰায় 3 বছৰ সময়ৰ ভিতৰত সংবিধানৰ খচৰা প্ৰস্তুতৰ কাম সম্পূৰ্ণ কৰি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ হাতত অৰ্পণ কৰিছিল। আৰু সেই দিনাই অৰ্থাৎ 1949 চনৰ 26 নৱেম্বৰ তাৰিখৰ দিনাখনেই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডাঙৰীয়াই তাত কি কৰিছিল, স্বাক্ষৰ প্ৰদান কৰিছিল। আৰু সেই দিনাই আমি ভাৰতে এখন সংবিধান লাভ কৰিবলৈ সক্ষম হৈছিলো। কিন্তু বিভিন্ন প্ৰশাসনিক অসুবিধাৰ কাৰণে আমাৰ সংবিধানখন বলবৎ কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে। এতিয়া সেইকাৰণে প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখটো কি হিচাপে পালন কৰা হয়, গণৰাজ্য দিৱস হিচাপে বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। কিন্তু এতিয়া প্ৰশ্ন হ'ল যে স্বাধীন হ'ল 1947 চনৰ 15 আগষ্ট তাৰিখে আৰু সংবিধানখন বলবৎ হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে। এই সময়ছোৱাৰ ভিতৰত ভাৰতৰ প্ৰশাসন বা শাসন ব্যৱস্থা কিদৰে চলিছিল, গতিকে আমি এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব 1935 চনৰ
যি আইন আছিল ভাৰত চৰকাৰ আইন সেই আইনৰ জৰিয়তে ভাৰতৰ শাসন ব্যৱস্থা কি আছিল চলি আছিল গতিকে আমি গম পালো যে আমি ভাৰতে এখন সংবিধান লাভ কৰিবলৈ সক্ষম হৈছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আৰু সংবিধানখন বলবৎ হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে এটা প্ৰশ্ন এতিয়া সংবিধানৰ আমি আদৰ্শৰ বিষয়ে কিছু কথা আলোচনা কৰিম যেতিয়া সংবিধানৰ আদৰ্শৰ কথা আলোচনা কৰিম এই ক্ষেত্ৰত আমি প্ৰস্তাৱনালৈ যাব লাগিব এটা প্ৰস্তাৱনা কি প্ৰস্তাৱনা হৈছে সংবিধানৰ পাতনি ছাত্ৰ ছাত্ৰীসকল যদি আমি এখন গ্ৰন্থ বা আমি এখন কিতাপ চাওঁ তাত পাতনি থাকে আৰু আমি সেই পাতনিৰ জৰিয়তে গম পাওঁ যে গ্ৰন্থখনৰ ভিতৰত কি আছে গতিকে ঠিক তেনেদৰে যে সংবিধানৰ ভিতৰত কি আছে বা সংবিধানৰ লক্ষ্য বা আদৰ্শ কি সেয়া আমি প্ৰস্তাৱনাৰ জৰিয়তে গম পাব পাৰো আৰু সেই কাৰণে প্ৰস্তাৱনাক সংবিধানৰ দাপোন বুলি কোৱা হয় সংবিধানৰ আত্মা বুলি কোৱা হয় সংবিধানৰ বিবেক বুলি কোৱা হয় প্ৰস্তাৱনাত যিসমূহ শব্দ উল্লেখ কৰা আছে তাৰ জৰিয়তে সংবিধানৰ লক্ষ্য আৰু আদৰ্শ প্ৰস্ফুটিত হৈ উঠিছে এই যেটো প্ৰস্তাৱনা আছে এই প্ৰস্তাৱনাৰ আৰম্ভণিৰ শব্দকেইটালৈ যদি আমি মনোনিৱেশ কৰো বা লক্ষ্য কৰি দেখিবলৈ পাম তাৰ প্ৰথম শব্দকেইটা হৈছে আমি ভাৰতৰ জনসাধাৰণে অৰ্থাৎ ইয়াৰ জৰিয়তে সংবিধান প্ৰণেতাসকলে সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী কাক বুলি কৈছে জনসাধাৰণক বুলি কৈছে ইয়াত আমাক উল্লেখ কৰিছে যে জনগণেই হৈছে সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি এই সংবিধান ভাৰতৰ জনসাধাৰণৰ আৰু এই সংবিধানৰ ৰচকো হৈছে ভাৰতীয় জনগণ এতিয়া আমি আহো যে প্ৰস্তাৱনাৰ বিভিন্ন শব্দৰ মাজেৰে সংবিধানৰ লক্ষ্য আৰু আদৰ্শ কি হৈ উঠিছে প্ৰস্ফুটিত হৈ উঠিছে এই শব্দসমূহ কি আমি এটা এটাকে আলোচনা কৰিম ইয়াত কেইটামান শব্দ দিয়া আছে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য এতিয়া আমি চাওঁ যে সাৰ্বভৌম মানে কি সাৰ্বভৌম মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা আৰু ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ভাৰত এখন সাৰ্বভৌম ৰাষ্ট্ৰ অৰ্থাৎ স্বাধীন ৰাষ্ট্ৰৰ কল্পনা সাৰ্বভৌমত্ব অবিহনে কেতিয়াও কৰিব নোৱাৰি ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ মানে ইয়ে প্ৰতিপন্ন কৰিছে যে ভাৰত এখন সাৰ্বভৌম ৰাষ্ট্ৰ সাৰ্বভৌমত্ব দুটা অৰ্থ বুজায় এটা আভ্যন্তৰীণ আৰু এটা বাহ্যিক দিশৰ পৰা ভাৰত সাৰ্বভৌম এই কাৰণে যে ভাৰত কোনো বিদেশী শক্তিৰ তলত নাই আৰু আভ্যন্তৰীণ ফালৰ পৰা ভাৰত এই কাৰণে সাৰ্বভৌম যে ভাৰতৰ ভিতৰত থকা প্ৰতিজন ব্যক্তি অনুষ্ঠান প্ৰতিজন ভাৰতৰ অধীন বা ৰাষ্ট্ৰৰ অধীন সাৰ্বভৌমত্বই সেইটোৱে প্ৰতিপন্ন কৰে দ্বিতীয়তে আছে সমাজবাদী যে সমাজবাদী ভাৰত এখন সমাজবাদী ৰাষ্ট্ৰ ছাত্ৰ ছাত্ৰীসকল যে এখন ৰাষ্ট্ৰক আমি সমাজবাদী ৰাষ্ট্ৰ বুলি কওঁতে তাত কিছুমান ব্যৱস্থা থাকিব লাগিব বা ৰাষ্ট্ৰই কিছু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই ব্যৱস্থাসমূহ কি ৰাষ্ট্ৰই কি কৰিব লাগিব যে ধনী আৰু দুখীয়াৰ মাজৰ যি ব্যৱধান সেই ব্যৱধান কমোৱাৰ কাৰণে হ্ৰাস কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব উৎপাদনৰ যি আহিলা সেই উৎপাদনৰ আহিলাসমূহ কি হ'ব লাগিব ৰাষ্ট্ৰীয়কৰণ হ'ব লাগিব তাৰ উপৰি যি জাতীয় আয় আছে তাৰ সমবিতৰণ হ'ব লাগিব ৰাষ্ট্ৰৰ যি অৰ্থনীতি সেই অৰ্থনীতি কোনো পুঁজিপতিৰ দ্বাৰা নিৰ্ধাৰিত হ'ব নালাগিব আৰু এই আটাইবোৰ বৈশিষ্ট্য ভাৰতে বিভিন্ন ব্যৱস্থাৰ যোগেদি গ্ৰহণ কৰিছে কাৰণে আমি কি ক'ব পাৰো ভাৰত এখন সমাজবাদী ৰাষ্ট্ৰ বুলি ক'ব পাৰো কিন্তু ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা এই যেটো সমাজবাদী শব্দ এই শব্দটো কিন্তু সংবিধান ৰচনা কৰাৰ সময়ত সংবিধানত উল্লেখ কৰা নাছিল সংবিধানৰ যি 42 নং সংশোধনী সেই সংশোধনীৰ জৰিয়তে 1976 চনৰ 18 ডিসেম্বৰ তাৰিখে ভাৰতত কি কৰা হৈছে সংবিধানত সন্নিবিষ্ট কৰা হৈছিল খুব ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাটো আহে কেতিয়া সন্নিবিষ্ট কৰা হৈছে সমাজবাদী শব্দটো আমি ইয়াৰ পিছত যাম ধৰ্মনিৰপেক্ষ শব্দলে ধৰ্মনিৰপেক্ষ বুলি গম পাইছো যে ধৰ্মৰ ক্ষেত্ৰত নিৰপেক্ষতা অৱলম্বন কৰে ভাৰতবৰ্ষই অৰ্থাৎ ভাৰতৰ কোনো ৰাজ ধৰ্ম নাই ইয়াত বা আমাৰ ভাৰতত কোনো ধৰ্মৰ প্ৰতি কি দেখুৱা নহয় ৰাজ আগ্ৰহ দেখুৱা বা অনুগ্ৰহ দেখুৱা নহয় প্ৰতিজন ব্যক্তিয়ে নিজৰ ইচ্ছা অনুযায়ী ধৰ্ম গ্ৰহণ ধৰ্ম চৰ্চা ধৰ্ম প্ৰচাৰ কৰিব পাৰে গতিকে ইয়াক ধৰ্মনিৰপেক্ষ বুলি কোৱা হৈছে আৰু ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি আমি আটাই জ্ঞাত এই ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানৰ 42 নং সংবিধান সংশোধনীৰ জৰিয়তে কি কৰা হৈছিল সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল একেটাই তাৰিখ 1976 চনৰ 18 ডিসেম্বৰ তাৰিখে তাৰ পিছত আমি আহিম গণতন্ত্ৰ বা গণতান্ত্ৰিক এই গণতান্ত্ৰিক মানে কি গণ মানে জনসাধাৰণ তন্ত্ৰ মানে শাসন য'ত জনসাধাৰণৰ শাসন চলে তাকেই গণতন্ত্ৰ বুলি কোৱা হয় আৰু ভাৰতবৰ্ষত আমি জানো যে সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী হৈছে জনসাধাৰণ অৰ্থাৎ জনসাধাৰণে সৰ্বোচ্চ ক্ষমতা কেনেদৰে প্ৰয়োগ কৰিব আমি জানিব লাগিব যে কেনেকৈ আছে আমিতো কি নহয় মন্ত্ৰী নহয় প্ৰত্যেকজন জনসাধাৰণ মন্ত্ৰী নহয় অৰ্থাৎ আমি
নিৰ্বাচনৰ সময়ত ভোটদানৰ জৰিয়তে কি কৰিব পাৰো আমাৰ যি সৰ্বোচ্চ ক্ষমতা সেই সৰ্বোচ্চ ক্ষমতা কি কৰিব পাৰো প্ৰয়োগ কৰিব পাৰো আৰু সেই আমাৰ যি অকল প্ৰতিনিধি সেয়া প্ৰতিনিধিসকল জনসাধাৰণৰ ওচৰত দায়বদ্ধ আৰু একেবাৰে শেষত আছে গণৰাজ্য বহুবাৰ মেট্ৰিকত এই কোৱেশ্যনটো আহে ভাৰতক কিয় গণৰাজ্য বুলি কোৱা হয় গণৰাজ্য হ'ব লাগিলে এখন ৰাষ্ট্ৰ কি হ'ব লাগিব সেই ৰাষ্ট্ৰখনৰ যিজন ৰাষ্ট্ৰপ্ৰধান সেই ৰাষ্ট্ৰপ্ৰধানজন কি হ'ব লাগিব নিৰ্বাচিত হ'ব লাগিব তেওঁ কোনো বংশানুক্ৰমিক হ'ব নোৱাৰে আমি যদি চাওঁ যে ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানজন ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি নিৰ্বাচিত তেখেত কি নহয় কোনো বংশানুক্ৰমিক নহয় গতিকে সেই ফলৰ পৰা আমি ভাৰতক গণৰাজ্য বুলি ক'ব পাৰো গতিকে আমি যিকেইটা শব্দ পালো সেই শব্দকেইটাই যিদৰে আদৰ্শ আৰু লক্ষ্য সংবিধানৰ প্ৰস্ফুটিত কৰি তুলিছে আন কিছুমান শব্দ আছে যেনে ন্যায় সমতা স্বাধীনতা ভাতৃত্বতা এই শব্দসমূহৰ জৰিয়তেও কি কৰা হৈছে ভাৰতৰ লক্ষ্য আৰু আদৰ্শ অৰ্থাৎ ভাৰতৰ সংবিধানৰ লক্ষ্য আৰু আদৰ্শ কি কৰা হৈছে সুন্দৰভাৱে প্ৰতিফলিত কৰা হৈছে মাত্ৰ মনত ৰাখিব লগা মানে এটা ডাঙৰ মানে এটা খুব ইম্পৰ্টেন্ট কোৱেশ্যন মানে বহুবাৰ মেট্ৰিকত আহিছে সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই তিনিটা শব্দ কেতিয়া সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল তিনিওটাই একে সময়তে একেটা সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল সেইটো হৈছে সংবিধানৰ 42তম সংশোধনী কিমান চন 1976 চনৰ 18 ডিচেম্বৰ গতিকে এইখিনিতে আমাৰ ভাৰতৰ সংবিধান আৰু সংবিধানৰ আদৰ্শৰ আলোচনা অন্ত পৰে আমি এটা ইয়াত এই অধ্যায়টোতে আমি এটা বেলেগ খণ্ড পাওঁ যেটো হৈছে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এটা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আলোচনা কৰিব লাগিলে আমি প্ৰথমতে জানিব লাগিব যে যুক্তৰাষ্ট্ৰ কি যুক্তৰাষ্ট্ৰ জানিব লাগিলে আমি জানিব লাগিব যে এই যুক্তৰাষ্ট্ৰৰ যেটো শব্দ তাৰ ইংৰাজী প্ৰতিশব্দ হৈছে ফেডাৰেশন আৰু এই শব্দটো আহিছে লেটিন শব্দ ফেডাছৰ পৰা যাৰ অৰ্থ হৈছে সন্ধি বা চুক্তি এটা ফেডাৰেশন বা যুক্তৰাষ্ট্ৰ মানে কি একেবাৰে সহজ ভাষাত ছাত্ৰ ছাত্ৰীসকল যে যেতিয়া কেইবাখনো ৰাজ্যই সন্ধি বা চুক্তিৰ দ্বাৰা একগোট হৈ এটি সংস্থাৰ সৃষ্টি কৰে এটি সমষ্টিৰ সৃষ্টি কৰে সেই সমষ্টিটোকে কি বুলি কোৱা হয় যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় খুব সহজ ভাষাত আমি বুজিলো যে কেইখনমান ৰাষ্ট্ৰ যে আমি যদি এটা ব্যৱসায় কৰো আমি আমাৰ মাজত সন্ধি বা চুক্তি কৰিম নে নকৰিম কৰিম আমি একলগ হম ঠিক তেনেদৰে যেতিয়া কেইখনমান ৰাজ্যই নিজৰ মাজত সন্ধি বা চুক্তিৰ জৰিয়তে কি কৰে এটা গোটৰ সৃষ্টি কৰে বা এটা সমষ্টিৰ সৃষ্টি কৰে তাকে কি বুলি কোৱা হয় যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় কিন্তু সেই যুক্তৰাষ্ট্ৰত যি কেইখন ৰাজ্য লগ লাগি থাকিব সেই ৰাজ্যখনৰ কি থাকে সম্পূৰ্ণ স্বাধীনতা বা স্বকীয়তা থাকে এতিয়া আমি আহো ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থালৈ ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আলোচনা কৰোঁতে প্ৰথমে আমি উল্লেখ কৰিব লাগিব 1935 চনৰ ভাৰত চৰকাৰ আইনৰ বিষয়ে যে 1935 চনৰ ভাৰত চৰকাৰ আইনে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কি কৰিছিল প্ৰচলন কৰিছিল এতিয়া আমি আহিম যে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ কি এখন ৰাষ্ট্ৰ যুক্তৰাষ্ট্ৰ হ'ব লাগিলে তাত চাৰিটা বৈশিষ্ট্য থাকিবই লাগিব সেই চাৰিটা বৈশিষ্ট্য অবিহনে এখন ৰাষ্ট্ৰ কেতিয়াও কি হ'ব নোৱাৰে যুক্তৰাষ্ট্ৰ হ'ব নোৱাৰে কিন্তু যুক্তৰাষ্ট্ৰত আন কিছুমান বৈশিষ্ট্যও থাকে কিন্তু আমি প্ৰথম কৈছো গতিকে ইয়াত শব্দৰ পাৰ্থক্য মন কৰিবা ছাত্ৰ ছাত্ৰীসকল যে চাৰিটা বৈশিষ্ট্য অবিহনে কোনো ৰাষ্ট্ৰ যুক্তৰাষ্ট্ৰ হ'ব নোৱাৰে এটা জানিব লাগিব যে সেই চাৰিটা বৈশিষ্ট্য কি নাম্বাৰ 1 এখন লিখিত সংবিধান যে এখন ৰাষ্ট্ৰ যুক্তৰাষ্ট্ৰ হ'ব লাগিলে সেই ৰাষ্ট্ৰৰ সংবিধানখন লিখিত হ'ব লাগিব এটা আমি আমাৰ ভাৰতৰ সংবিধানখন লিখিত হয় নে নহয় হয় আমাৰ ভাৰতৰ সংবিধানখন এখন লিখিত সংবিধান আৰু সেই ফালৰ পৰা আমি কি ক'ব পাৰো ভাৰতক যুক্তৰাষ্ট্ৰ বুলি ক'ব পাৰো দ্বিতীয়তে হৈছে দুই ধৰণৰ চৰকাৰ এখন ৰাষ্ট্ৰ যুক্তৰাষ্ট্ৰ হ'ব লাগিলে তাত দুই ধৰণৰ চৰকাৰ লাগিব সেই দুই ধৰণৰ চৰকাৰ হৈছে সমগ্ৰ ৰাষ্ট্ৰৰ কাৰণে এখন চৰকাৰ কেন্দ্ৰ চৰকাৰ যাক কোৱা হয় আৰু ৰাজ্যসমূহৰ কাৰণে ৰাজ্যিক চৰকাৰ আমি যদি ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা পৰ্যালোচনা কৰো আমি দেখিবলৈ পাম যে হয় ভাৰততো দুই ধৰণৰ চৰকাৰৰ অৱস্থিতি আমি দেখিবলৈ পাম সমগ্ৰ ৰাষ্ট্ৰৰ কাৰণে কি আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহত ৰাজ্যিক চৰকাৰ তো এই ফালৰ পৰা ভাৰত এখন যুক্তৰাষ্ট্ৰ তৃতীয় বৈশিষ্ট্য হৈছে দুই ধৰণৰ চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক চৰকাৰৰ মাজত কি থাকিব লাগিব ক্ষমতাৰ সুপ্ৰস্ত বিভাজন থাকিব লাগিব আৰু ভাৰতবৰ্ষৰ সংবিধানেও কি কৰিছে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰসমূহৰ মাজত কি কৰিছে ক্ষমতাৰ ভাগ বিতৰণ কৰি দিছে সেই ফলৰ পৰা ভাৰত এখন যুক্তৰাষ্ট্ৰ
আৰু নম্বৰ 4 আৰু মোস্ট ইম্পৰ্টেন্ট বৈশিষ্ট্য হৈছে আমি যদি কওঁ এক স্বাধীন আৰু নিৰপেক্ষ ন্যায়ালয়। স্বাধীন আৰু নিৰপেক্ষ ন্যায়ালয় অবিহনে আমি কোনো যুক্তৰাষ্ট্ৰ কল্পনা কৰিব নোৱাৰো। আৰু আমাৰ ভাৰততো স্বাধীন আৰু নিৰপেক্ষ ন্যায়ালয়ৰ কি আছে ব্যৱস্থা আছে, যাৰ একেবাৰে শীৰ্ষত আছে উচ্চতম ন্যায়ালয়, আৰু যাক আমি সংবিধানৰ ৰক্ষাকৰ্তা বুলিও ক'ব পাৰো। গতিকে এই চাৰিওটা বৈশিষ্ট্য আলোচনা কৰি আমি গম পালো যে এই চাৰিটা যদি যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য হবই লাগে তেনেহলে আমাৰ ভাৰতো এখন যুক্তৰাষ্ট্ৰ। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল মন কৰিবা, কেতিয়াবা প্ৰশ্ন আহে যে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ কি, তেতিয়া আমি এই চাৰিটা কথা উল্লেখ কৰিব লাগিব। এতিয়া আহো যে আমাৰ সংবিধান প্ৰণেতাসকলে যেতিয়া সংবিধানখন ৰচনা কৰিছিল তেতিয়া বিভিন্ন দেশৰ সংবিধানৰ পৰা বিভিন্ন ব্যৱস্থা আনি আমাৰ সংবিধানত স্থান দিছিল, কিন্তু কোনো ব্যৱস্থাকে কি কৰা নাছিল, সম্পূৰ্ণভাৱে অনুকৰণ কৰা নাছিল। কিছু সংশোধিত ৰূপতহে কি কৰিছিল, আমাৰ সংবিধানত স্থান দিছিল। এতিয়া আমি চাম যে যুক্তৰাষ্ট্ৰৰ যি ব্যৱস্থা সেই ব্যৱস্থাৰ গৃহভূমি কি। সেই ব্যৱস্থাৰ গৃহভূমি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। যে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ গৃহভূমি বুলি ক'লে আমি কাক বুজো, ক'ত জন্ম হৈছিল ব্যৱস্থাটি, আমেৰিকা যুক্তৰাষ্ট্ৰত। কিন্তু আমেৰিকাৰ যিটো যুক্তৰাষ্ট্ৰ ব্যৱস্থা সেইটো হৈছে প্ৰকৃত যুক্তৰাষ্ট্ৰ। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, যেতিয়া মই ভাৰতৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ কথা কৈছো মই কেতিয়াও প্ৰকৃত শব্দটো উল্লেখ কৰা নাই, কিন্তু আমেৰিকাৰ ক্ষেত্ৰত যেতিয়া মই যুক্তৰাষ্ট্ৰৰ কথা কৈছো মই কি শব্দ প্ৰয়োগ কৰিছো, প্ৰকৃত যুক্তৰাষ্ট্ৰ, যাক ট্ৰু ফেডাৰেশ্যন বুলি কোৱা হয়। এতিয়া আমাৰ সংবিধান প্ৰণেতাসকলে কিন্তু আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অনুকৰণ নকৰি কানাডাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কি কৰিছে, অনুকৰণ কৰা দেখা যায়। এতিয়া কিয় আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অনুকৰণ নকৰি কানাডাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অনুকৰণ কৰিলে, আমাৰ সেইটো এটা প্ৰশ্ন উঠে নুঠে। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকৃত যুক্তৰাষ্ট্ৰ বুলি আমি নামাকৰণ কৰিছো, আৰু তাত যি ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰৰ লগত যিবিলাক ৰাজ্য সংলগ্ন হৈ আছে সেই ৰাজ্যসমূহে কি কৰিব পাৰে, ইচ্ছা কৰিলে তাৰ পৰা কি হ'ব পাৰে, বিলগ্ন হ'ব পাৰে, আঁতৰি আহিব পাৰে, নিজকে স্বাধীন হিচাপে ঘোষণা কৰিব পাৰে। কিন্তু আমাৰ সংবিধান প্ৰণেতাসকলে এটা কথা চিন্তা কৰিলে যে ভাৰতৰ নিচিনা এখন নৱগঠিত ৰাষ্ট্ৰ নতুনকৈ স্বাধীনতা লাভ কৰিছে, তাত যদি ৰাষ্ট্ৰসমূহক আমি ইমান বেছি ক্ষমতা দিওঁ, ৰাজ্যসমূহক ইমান বেছি ক্ষমতা দিওঁ, তেতিয়াহ'লে আমাৰ ৰাষ্ট্ৰৰ কি নাথাকিব, অখণ্ডতা বা একতাৰ ক্ষেত্ৰত কি সৃষ্টি হ'ব পাৰে, ভাবুকিৰ সৃষ্টি হ'ব পাৰে। আৰু সেইকাৰণে আমাৰ সংবিধান প্ৰণেতাসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অনুকৰণ নকৰি কানাডাৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, এটা ঢিলা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অনুকৰণ কৰিছে। ছাত্ৰ ছাত্ৰীসকল মন কৰিবা যে আমি যদিও আমাৰ অধ্যয়নত কিছুমান কথা থাকে, কিছুমান কথা আমি হয়তো গুৰুত্ব নিদিও, কিন্তু এটা খুব গুৰুত্ব দিবলগীয়া কথা, ভাৰত এখন যুক্তৰাষ্ট্ৰ, বিভিন্ন চাৰিটা বৈশিষ্ট্যৰ পৰা আমি তাক প্ৰতিপন্ন কৰিছো, কিন্তু ভাৰতৰ সংবিধানৰ কতো যুক্তৰাষ্ট্ৰ শব্দটো উল্লেখ নাই। তাৰ সলনি ভাৰতৰ সংবিধানত এটা শব্দ উল্লেখ কৰিছে, ৰাষ্ট্ৰসমূহৰ সংঘ, ৰাষ্ট্ৰসমূহৰ সংঘ, আৰু এইটো সংবিধানৰ 1 নম্বৰ অনুচ্ছেদতে আছে। অকল আমাৰ যে মেট্ৰিক দিম, আমাৰ মেট্ৰিকতেহে তেনেকুৱা নহয়, বহুত কম্পিটিটিভ এক্সামত ইভেন এই কুৱেশ্যন বিলাক আহে যে ভাৰতত যুক্তৰাষ্ট্ৰৰ সলনি সংবিধানত কি শব্দ প্ৰয়োগ কৰা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, ৰাজ্যসমূহৰ সংঘ, কিমান নং অনুচ্ছেদত, 1 নং অনুচ্ছেদত। এইখিনি হৈছে আমি গম পালো যে ভাৰতৰ যি যুক্তৰাষ্ট্ৰ ব্যৱস্থা সেইটো ক'ৰ পৰা অনুকৰণ কৰা হৈছে। এতিয়া আমি আহিম যে আমি যিহেতু ভাৰতৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাক আমেৰিকাৰ নিচিনা প্ৰকৃত যুক্তৰাষ্ট্ৰ বুলি কোৱা নাই, ভাৰতৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সেই ব্যৱস্থাক বিভিন্ন ৰাজনৈতিক পণ্ডিতে নামাকৰণ বিভিন্ন ধৰণে কৰিছে। কি হিচাপে কৰিছে, কিছুমানে ইয়াক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কৈছে আৰু কিছুমানে ব্যতিক্ৰম ধৰ্মী যুক্তৰাষ্ট্ৰ বুলি কৈছে। কিয় কৈছে অৰ্ধ যুক্তৰাষ্ট্ৰ, তাৰমানে আধা। যদি আধা যুক্তৰাষ্ট্ৰ হয় তেতিয়াহ'লে আধা কি, আমি জানো যুক্তৰাষ্ট্ৰৰ সম্পূৰ্ণ বিপৰীত ধৰ্মী চৰকাৰখন হৈছে এককেন্দ্ৰিক চৰকাৰ। অৰ্থাৎ ভাৰতৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সেই ব্যৱস্থাত কিছুমান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য থকাৰ উপৰিও কিছুমান এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। এতিয়া আমি চাম যে আমাৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটা অৰ্ধ যুক্তৰাষ্ট্ৰীয় বুলি কিয় কোৱা হৈছে। আমি ইতিমধ্যে 4টা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আলোচনা কৰিলো। এতিয়া আমি চাম ইয়াত কি কি এককেন্দ্ৰিক বৈশিষ্ট্য আছে, আৰু যেতিয়া আমি আলোচনাটো আগবঢ়াম তেতিয়া আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত কি কৰিম, ইয়াৰ তুলনা কৰিম। আৰু এই কাৰণেই তুলনা কৰিম কাৰণ আমি আমেৰিকাক কৈছো প্ৰকৃত যুক্তৰাষ্ট্ৰ, কিন্তু ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক আমি কৈছো অৰ্ধ যুক্তৰাষ্ট্ৰ, সেইকাৰণে আমি তুলনাটো কৰিম। আমেৰিকা যিটো প্ৰকৃত যুক্তৰাষ্ট্ৰ তাত 2খন সংবিধান আছে। 2খন সংবিধান মানে সমগ্ৰ দেশৰ কাৰণে এখন সংবিধান আৰু ৰাজ্যবোৰৰ কাৰণে
সুকীয়া সংবিধান কিন্তু ভাৰতত তেনে কোনো ব্যৱস্থা নাই ভাৰতত সমগ্ৰ দেশৰ কাৰণে এখনেই সংবিধান সেইখন হৈছে ভাৰতীয় সংবিধান নাম্বাৰ 1 আমি দ্বিতীয়তে যদি আমি চাবলৈ যাওঁ আমেৰিকাৰ নিচিনা প্ৰকৃত যুক্তৰাষ্ট্ৰত কি হয় নাগৰিকক নাগৰিকত্ব প্ৰদান কৰা হয় অৰ্থাৎ এজন নাগৰিক প্ৰথমে ৰাজ্যৰ নাগৰিক তাৰ পিছত তেওঁ দেশৰ নাগৰিক কিন্তু ভাৰতত আমাৰ ৰাজ্যৰ ভিত্তিত কোনো নাগৰিকত্ব প্ৰদান কৰা নহয় আমি কেতিয়াও নকওঁ আমি অসমীয়া নাগৰিক মই মহাৰাষ্ট্ৰৰ নাগৰিক নকওঁ আমি আটাই কি কওঁ আমি আটাই কওঁ যে আমি ভাৰতীয় নাগৰিক তৃতীয়তে আমি চাবলৈ গ'লে যে প্ৰকৃত যুক্তৰাষ্ট্ৰত ৰাজ্যসমূহৰ কি আছে বিলগ্ন হোৱাৰ অধিকাৰ আছে স্বাধীন হ'ব পাৰে আঁতৰি আহিব পাৰে যুক্তৰাষ্ট্ৰৰ পৰা কিন্তু আমাৰ ভাৰতত আমেৰিকাত পাৰে কিন্তু আমাৰ ভাৰতত কি নাই ৰাজ্যসমূহৰ বিলগ্ন হোৱাৰ অধিকাৰ নাই সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল আমি যদি চাওঁ যে আজি কিমান দিন ধৰি স্বাধীন অসমৰ কাৰণে চেষ্টা কৰি আছে পাৰিছে জানো এনএছএনে নাগালেণ্ডৰ কাৰণে চেষ্টা কৰি আছে পাৰিছে জানো কাৰণ সংবিধানে সেই ব্যৱস্থা ৰখা নাই ঠিক তেনেদৰে যদিও কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন আছে কিন্তু কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী দ্বিতীয়তে যদি আমি চাওঁ যে ৰাজ্যপালৰ নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্যপাল থাকে ৰাজ্যত কিন্তু ৰাজ্যপালৰ নিৰ্বাচনৰ ক্ষেত্ৰত বা ৰাজ্যপালৰ তেওঁ নিয়োগৰ ক্ষেত্ৰত ৰাজ্যৰ কোনো কি নাথাকে হস্তক্ষেপ নাথাকে এগৰাকী ৰাজ্যপালে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কি কৰে কাম কৰে গতিকে এইখিনি আমি গম পালো যে ভাৰতৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাত যুক্তৰাষ্ট্ৰ বৈশিষ্ট্যৰ উপৰিও কি থাকে কিছুমান অযুক্তৰাষ্ট্ৰ বৈশিষ্ট্য থাকে বাবে ভাৰতৰ যুক্তৰাষ্ট্ৰক অৰ্ধ যুক্তৰাষ্ট্ৰ বা ব্যতিক্ৰম ধৰ্মী যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় কিন্তু বৰ্তমান কি কৰিছে আমাৰ ৰাজনৈতিক পণ্ডিতসকলে ভাৰতৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাক এটা নতুন নাম দিছে যে সেইটো হৈছে কোঅপাৰেটিভ ফেডাৰেলিজম যাতে কেন্দ্ৰ আৰু ৰাজ্যই সহযোগিতামূলকভাৱে কাম কৰি যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো কি কৰিব পাৰে এটি সুন্দৰ দিশত আগবঢ়াই লৈ যাব পাৰে গতিকে আমি ইতিমধ্যে এই পাঠটিৰ মূল তিনিটা খণ্ডৰ এটা সংবিধান ৰচনা দ্বিতীয়তে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু ইয়াৰ তৃতীয় যেটো অংশ আছে সেইটো হৈছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আমি সংসদীয় গণতন্ত্ৰলৈ আগবাঢ়িছো প্ৰথমতে আমি জানিব লাগিব যে সংসদীয় গণতন্ত্ৰ কি সংসদীয় গণতন্ত্ৰ হৈছে যে যেতিয়া জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কিছুমান প্ৰতিনিধিৰ হাতত শাসনৰ ক্ষমতা প্ৰদান কৰা হয় তেতিয়াই সেই ব্যৱস্থাক সংসদীয় গণতন্ত্ৰ বুলি কোৱা হয় তোমালোকে নিশ্চয় বুজিছা খুব সহজ ভাষাত বুজি পালে একোটাত নহয় যে যেতিয়া জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ হাতত শাসনৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হয় তাকে সংসদীয় গণতন্ত্ৰ বুলি কোৱা হয় এই যে আমি প্ৰতিনিধিসকলক হাতত কি অৰ্পণ কৰিছো শাসনৰ সৰ্বোচ্চ ক্ষমতা কৰিছো আৰু এই প্ৰতিনিধিসকলে এটা সংস্থা গঠন কৰে যিটো সংস্থাক কি কৰা হয় বিভিন্ন দেশত বিভিন্ন নামেৰে নামকৰণ কৰা হয় যেনেকৈ ভাৰতত তাক নামকৰণ কৰা হৈছে কি বুলি সংসদ বা পাৰ্লিয়ামেন্ট বুলি আমেৰিকাত আমি তাক কংগ্ৰেছ বুলি জানো আৰু ইংলেণ্ডত সংসদ বুলি জানো বিভিন্ন ৰাজ্যত বেলেগ বেলেগ নামেৰে নামকৰণ কৰা হয় এতিয়া আমি চাম যে ভাৰতৰ সংসদৰ কথা ভাৰতৰ সংসদ দুটা সদনেৰে গঠিত এখন হৈছে লোকসভা যাক নিম্ন সদন বুলি কোৱা হয় আৰু আনখন হৈছে ৰাজ্যসভা যাক উচ্চ সদন বুলি কোৱা হয় কিন্তু যদি ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন আহে যে ভাৰতৰ সংসদ কিহেৰে গঠিত আমি অকল লোকসভা আৰু ৰাজ্যসভা বুলি ক'লে কি হ'ব ভুল হ'ব কাৰণ ৰাষ্ট্ৰপতি হৈছে ইয়াৰ অবিচ্ছেদ্য অংগ অৰ্থাৎ যদি কয় ভাৰতৰ সংসদ কিহেৰে গঠিত ক'ব লাগিব ভাৰতৰ ৰাষ্ট্ৰপতি লোকসভা আৰু ৰাজ্যসভাৰে গঠিত এতিয়া আহিম যে ভাৰতৰ যে সংসদীয় ব্যৱস্থা এই সংসদীয় ব্যৱস্থাৰ প্ৰৱৰ্তন কেতিয়াৰ পৰা হৈছিল সংবিধান আমি যেতিয়া সংবিধান পালো তেতিয়াৰ পৰা হৈছিল নে আগৰ পৰা হৈছিল ছাত্ৰ ছাত্ৰীসকল যে 1935 চনৰ ভাৰত চৰকাৰ আইনে ভাৰতবৰ্ষত সীমিত ৰূপত কি কৰিছিলে সংসদীয় গণতন্ত্ৰৰ প্ৰচলন কৰিছিল এতিয়া আমি যাম যিদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় ঠিক তেনেদৰে সংসদীয় গণতন্ত্ৰৰ মাতৃভূমি বা হোমল্যান্ড বা গৃহভূমি বুলি ইংলেণ্ডক কোৱা হয় তাৰমানে আমি গম পালো আমাৰ যে সংসদীয় গণতন্ত্ৰ সেই গণতন্ত্ৰক আমি ক'ৰ পৰা অনুকৰণ কৰিছো ইংলেণ্ডৰ সংবিধানৰ পৰা কিন্তু ছাত্ৰ ছাত্ৰীসকল মই আগতেই কৈছো যে ভাৰতৰ সংবিধান প্ৰণেতাসকলে ইমান সুন্দৰভাৱে সংবিধানখন ৰচনা কৰিছে যে কোনো এখন দেশৰ কোনো ব্যৱস্থাকে সম্পূৰ্ণভাৱে অনুকৰণ নকৰি কিছু সংশোধিত ৰূপত কি কৰিছে ভাৰতৰ সংবিধানত লিপিবদ্ধ কৰিছে তেতিয়াহলে আমি পাওঁ যে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ আৰু ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মাজত কিছু পাৰ্থক্য দেখিবলৈ পোৱা যায় এতিয়া এই পাৰ্থক্যসমূহ কি আমি আগবাঢ়িছো পাৰ্থক্যসমূহ হলে যে নাম্বাৰ 1 ভাৰতৰ যে সংসদীয় গণতন্ত্ৰ সেই গণতন্ত্ৰ হৈছে গণৰাজ্য
গণৰাজ্য মানে আমি ইতিমধ্যে কি কৰিলো আলোচনা কৰিলো যে গণৰাজ্যত কি হয় ৰাষ্ট্ৰৰ প্ৰধানজন নিৰ্বাচিত হয় বংশানুক্ৰমিক নহয় আৰু ভাৰতৰো যিজন ৰাষ্ট্ৰপ্ৰধান অৰ্থাৎ ৰাষ্ট্ৰপতি তেখেত কি নিৰ্বাচিত কিন্তু বংশানুক্ৰমিক নহয় আৰু সেই কাৰণে আমাৰ যে সংসদীয় গণতন্ত্ৰ হেয়া হৈছে গণৰাজ্য কিন্তু আমি যদি ইংলেণ্ডৰ ক্ষেত্ৰত চাওঁ ইংলেণ্ডৰ ৰাষ্ট্ৰপ্ৰধান কোন হয় ৰজা নহলে ৰাণী তেখেত কিন্তু কি নহয় নিৰ্বাচিত নহয় তেখেত বংশানুক্ৰমিক গতিকে আমি গম পালো যে ইংলেণ্ডৰ সংসদীয় ব্যৱস্থা গণৰাজ্য নহয় দ্বিতীয়তে ভাৰতৰ যিখন উচ্চ সদন ইতিমধ্যে কৈছো উচ্চ সদন কি ৰাজ্যসভা তাৰ যি গঠন প্ৰক্ৰিয়া গঠন পদ্ধতি বা যি গঠন হেয়া ইংলেণ্ডৰ যিখন উচ্চ সদন হাউচ অফ লৰ্ডছ তাৰ লগত সম্পূৰ্ণ বেলেগ কি আমাৰ কিন্তু পাঠ্যপুথিত সেই বিষয়ে উল্লেখ নাই কিন্তু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জ্ঞাতাৰ্থে মই ক'ব বিচাৰো যে ভাৰতত ৰাজ্যসভাৰ সদস্যসকলক কি কৰা হয় নিৰ্বাচিত কৰা হয় পৰোক্ষভাৱে তোমালোকে যেতিয়া ওপৰৰ ক্লাছ পাবা তাৰ নিৰ্বাচন প্ৰক্ৰিয়া কি কিন্তু ইংলেণ্ডৰ যিখন উচ্চ সদন হাউচ অফ লৰ্ডছ তাৰ সদস্যসকলক কি কৰা হয় নিৰ্বাচিত নহয় তাৰে 90%তকৈ অধিক সদস্য বংশানুক্ৰমিকভাৱে আহে এইটো এটা পাৰ্থক্য আৰু তৃতীয় পাৰ্থক্যটো হৈছে যে ভাৰতৰ যিখন সংসদ সেইখন যিমান শক্তিশালী ইংলেণ্ডৰ সংসদখন তাতকৈ অধিক শক্তিশালী আমাৰ এইটোৱে দিয়া আছে এই ক্ষেত্ৰত মই অকমান বুজাই দিছো কিয় শক্তিশালী বুলি কৈছে ভাৰতৰ সংসদে যদি সংবিধান বিৰোধী কিবা আইন প্ৰণয়ন কৰে এই কথাখিনি ছাত্ৰ ছাত্ৰীসকল যদিও পাঠ্যপুথিত নাই বুজিলে তোমালোকে পইণ্টটো লিখিবলৈ সুবিধা হ'ব ভাৰতৰ সংসদে যদি কোনো আইন সংবিধানৰ বিৰুদ্ধে গৈ প্ৰণয়ন কৰিব বিচাৰে তেতিয়া উচ্চতম ন্যায়ালয়ে তাক কি দিব পাৰে বাধা দিব পাৰে যাক উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষা বুলি কোৱা হয় কিন্তু ইংলেণ্ডৰ সংসদে প্ৰণয়ন কৰা আইনক কি কৰিব নোৱাৰে কোনো বাধা দিব নোৱাৰে এটা খুব মানে বিখ্যাত উক্তি আছে যে ইংলেণ্ডৰ সংসদে লৰাক ছোৱালীক লৰা কৰিব পাৰে তাৰমানে উক্তিটোৰে কি বুজাইছে তাৰমানে ইংলেণ্ডৰ সংসদখন ইমানেই ক্ষমতাশালী ডি লোমে কৈছিলে বাৰু যিয়েই নহওক কিন্তু ছাত্ৰ ছাত্ৰীসকল এটা কথা খুব গুৰুত্বপূৰ্ণ যে এই চেপ্টাৰটোৰ পৰা লং কুৱেশ্যন আহে 4 মাৰ্কছৰ আৰু আমি ইয়াত পাৰ্থক্য পাওঁ 3টা কিন্তু পৰীক্ষাত আমি লিখিব লাগিব 4টা পইণ্ট তেতিয়াহ'লে আমি নেক্সট সেইটো কেনেকৈ এক্সটেণ্ড কৰিম গতিকে আমি ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ দি শুনিবা যে 4th নম্বৰ পইণ্টটো কি হ'ব যে সংসদীয় গণতন্ত্ৰৰ এটা অবিচ্ছেদ্য অংগ হৈছে ৰাজনৈতিক দল আৰু এই ৰাজনৈতিক দলৰ ক্ষেত্ৰত যদি মই এটা পাৰ্থক্য নিৰূপণ কৰিব বিচাৰো যে ভাৰতৰ সংসদীয় গণতন্ত্ৰত যি ৰাজনৈতিক দলৰ ব্যৱস্থা আছে সেয়া হৈছে বহুদলীয় ব্যৱস্থা আমি জানো ভাৰতত কি আছে বহুদলীয় ব্যৱস্থা আছে কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ যি দলীয় ব্যৱস্থা সেয়া কিন্তু দ্বিদলীয় ব্যৱস্থা তাত দুটাই দল আছে শ্ৰমিক দল আৰু ৰক্ষণশীল দল হয়তো তোমালোকে পোৱা নাই ভৱিষ্যতে পাবা গতিকে এইখিনি আমি পাওঁ গতিকে এই 3টা বিষয় খুব সুন্দৰভাৱে পাঠ্যত কি কৰা আছে বৰ্ণনা কৰা আছে এই 3টা কি পালো আমি এটা হৈছে সংবিধান ৰচনা সংবিধানৰ আদৰ্শ দ্বিতীয়তে হৈছে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু তৃতীয়তে হৈছে ভাৰতৰ সংসদীয় গণতন্ত্ৰ এই আটাইখিনিক লৈ কি হৈছে আমাৰ এই পাঠটো ইয়া আজি ভাৰতৰ যিটো গণতন্ত্ৰ তাত সন্নিৱিষ্ট কৰা আছে গতিকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পাইছা ইমান পৰে 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে সমাজ বিজ্ঞানৰ পাঠত ভাৰতীয় গণতন্ত্ৰ সম্পৰ্কে পাঠ শুনিলা পাঠদান কৰিলে নিউ গুৱাহাটী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী চিম্পুল কলিতাই ইয়াত ভাগ ললে হীৰকজ্যোতি শইকীয়া আৰু মানিক ৰয়ে আজিলৈ সময় হলহি অনুষ্ঠান